ৰাম ভকতিৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হেন জানিতো হৰিৰ নামত এৰিও সবে হয় ৰাম দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম সুদীৰ্ঘ বিশ্বাস কৰি নিৰন্তৰে ডাকিব হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ কৃপালু বাপাই সমস্ত ভগৱন্ত বৈকুণ্ঠ ধাম যাবলৈ সাজু হৈছে আৰু ভগৱন্তৰ একান্ত ভকত উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণ কমলত স্তুতি মিনতি কাকতি কৰিছে। ভগৱন্তক কৈছে তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইবু গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইবু হেনহে আছিল চিত্ত চৰণ ছত্ৰৰ ছায়া হেবে যিটো সিটো এৰাই ইটো তাপ হেন পাৱ এৰি খনেকো নিজিও সংগে নিও মোক বাপ। হে নাৰায়ণ, হে কমল নয়ন, তুমি এতিয়া যাবলৈ ওলাইছা, তোমাৰ লগত মোকো লৈ বলক প্ৰভু। মই তোমাৰ অবিহনে কেনেকৈ থাকিম? কাৰণ উদ্ধৱ মহন্তও জানিছিল যে ভগৱন্তৰ যোৱাৰ লগে লগে কলিযুগ আহিব আৰু কলিয়ে কি কৰিব? গ্ৰাম দেশ ৰাজ্য যিমান যি আছে সকলোখিনি তেওঁৰ কবলত গুচি যাব আৰু ধৰ্ম শূন্য হৈ যাব পৃথিৱীত। গতিকে উদ্ধৱ মহন্তই কৈছে প্ৰভু তুমি গৈছা মোকো লৈ বলক, তোমাৰ বাহিৰে মই কেনেকৈ জীয়াই থাকিম এই বুলি ভগৱন্তক কাকতি কৰিছে। ভগৱন্তৰ 5টা চিহ্ন ধ্বজ ব্ৰজ যৱ অংকুশ আৰু পদ্ম, এই 5টা চিহ্ন থকালৈকে কলি এই পৃথিৱীত প্ৰৱেশ কৰিব পৰা নাছিল, আহিব নোৱাৰিছিল। যাহা এই 5টা চিহ্ন শূন্য হৈ যাব, নাইকিয়া হৈ যাব, লগে লগে কলি আহিব। কলিয়ে কি কৰিব? অধৰ্মৰ লগত মিত্ৰতা কৰিব, অধৰ্মৰ লগত মিত্ৰতা কৰিব, ফ্ৰেণ্ড পাতিব আৰু ধৰ্মক খেদিব। ইৰাম ধৰ্মক খেদাইলা কলি অধৰ্মেহে ভৈলা বলি দেখা লোক ভৈলা একাকাৰ পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণ বিনে আউৰ আত নাহি খেৰ নিস্তাৰ। বোলে ধৰ্মক খেদাইলা কলি অধৰ্মেহে ভৈলা বলি দেখা লোক ভৈলা একাকাৰ পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণ বিনে আউৰ আত নাহি খে নিস্তাৰ। গতিকে আপুনি মই সাধু, গতিকে সাধু সদায় সাৱধান হৈ থাকিব লাগে, সাধু সদায় সাৱধান। মহাৰাজা পৰীক্ষিতকো কলিয়ে পাই গ'ল। পৰীক্ষিতৰ নিচিনা পৰম বৈষ্ণৱ নাছিল, আছিল নেকি? বোলে ব্ৰহ্মাণ্ডতে নাছিল। গতিকে সেইজন পৰীক্ষিত ৰজাকো
কলি লাগি গ'ল, লম্ভি গ'ল, লম্ভিলে নে? গতিকে আমাক আপোনাকোতো লম্ভি যাব কলি, হয় নাই? গতিকে কলি কোনফালৰ পৰা কেনেকৈ আহি লম্ভি যাব? আজিকালিতো ধৰ্মটো কলি সোমাই গৈছে, ধৰ্মত কলি সোমাইছেনে বাৰু? তো এই ধৰ্মটো মানে কলি সোমাই যাব, কোনফালৰ পৰা সোমাব কোনো ঠিক নাই, হয়নে বাৰু? সেইকাৰণে সাধু সদায় সাৱধান হৈ থকাই ভাল, বুজি পাইছেনে? আপুনি মই সাৱধান হ'ব লাগিব। সেইকাৰণে ভকতে জ্ঞানীসকলে কলিযুগটোক ধন্যবাদ দিয়ে। কিহৰ কাৰণে? কাৰণ উদ্ধৱক কৃষ্ণই কৈছে যে মই পৃথিৱীত পৰিপূৰ্ণৰূপে আছোঁ, শব্দ ব্ৰহ্মৰ যোগেদি মই থাকিম। ভগৱান সাকাৰ সগুণ ৰূপত নাহে, কিন্তু এই মহাভাগৱততে মই থাকিম বুলি কৈছিলে ভগৱানে, হয়নে? উদ্ধৱক কৈছিলে বোলে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নাভম, হয়নে? মোৰ সমস্ত বলবীৰ্য, সমস্ত বৈভৱ মই তিৰোহিত হয় মই ভাগৱত সমুদ্ৰত সোমাই যাম, হয়নে? উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু আপুনি যোৱাৰ পিছত আপোনাৰ ভকতে আপোনাক ক'ত দৰ্শন পাব, ক'ত লগ পাব? তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব, ক'ত লগ পাব? বিলাপ কৰি কৈছে। তেতিয়া উদ্ধৱক কৈছে, হে উদ্ধৱ, মই যোৱাৰ পিছত মই সম্পূৰ্ণৰূপে ক'ত থাকিম? মই যোৱাৰ পিছত মই তিৰোহিত হয়, এটা অংশ মোৰ বৈকুণ্ঠ গুচি যাব, আৰু বাকী মোৰ বৈভৱ, মোৰ তেজ, তেজ তত্ত্ব, তেজ শক্তি ক'ত সোমাই যাব? তিৰোহিত হয়। তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম। আৰু নভম মানে হৈছে সমুদ্ৰ, মই ভাগৱত সমুদ্ৰত সোমাই যাম। তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাশিনে। কোনোবা যদি মোক ভাগৱতক সেৱা এটা কৰে তেওঁৰ পাপ নাইকিয়া হ'ব, কাৰণ মোৰ দৰ্শন হৈ যাব। আৰু কোনোবা যদি শ্ৰৱণ কৰে, কোনোবা যদি কীৰ্তন কৰে, আৰু কোনোবা দৰ্শন কৰে, মোক সদায় তেওঁ লগ পাই থাকিব। গতিকে কৃষ্ণৰ সত্যবাণী, কৃষ্ণৰ সত্যবাণী, কৃষ্ণই যেতিয়া কৈ দিলে মই ভাগৱতত থাকিম, তেতিয়া ভাগৱততে আপুনি মই বিচাৰিব লাগিব, হয়নে প্ৰভু? গুৰুসকলক কৈছোঁ দেই, বেয়া নাপাব। আপোনাক মোক যেতিয়া কৃষ্ণই কৈ দিলে মই ভাগৱতত থাকিম, তেতিয়া আপুনি মই আকৌ বেলেগত বিচাৰিব কাম আছে জানো? কৃষ্ণই ক'ব পাৰিলেহেঁতেন বোলে তিৰোধায়ে প্ৰবিষ্টয়ম, হয়নে? বোলে তাম্ৰ মূৰ্তিত মই থাকিম বুলি ক'ব পাৰিলেহেঁতেন। বোলে তিৰোধায়ে প্ৰবিষ্টয়ম লোহাৰ মূৰ্তিত মই থাকিব পাৰিলোহেঁতেন, ক'ব পাৰিলেহেঁতেন, হয়নে? কৃষ্ণই ক'ব পাৰিলেহেঁতেন বোলে তিৰোধায়ে প্ৰবিষ্টয়ম মৃত্তিকাৰ মূৰ্তি বোলে মাটিৰ মূৰ্তিত মই থাকিম বুলি ক'ব পাৰিলেহেঁতেন, তেতিয়াই আপুনি মই মাটিৰ মূৰ্তিত বিচাৰি গ'লোহেঁতেন। কিন্তু কৃষ্ণই যেতিয়া কৈছে মই শব্দময় বিগ্ৰহত থাকিম, বাণীময় মূৰ্তিত থাকিম, তেতিয়া আপুনি মই আৰু বাণীময় মূৰ্তিতে ভগৱানক বিচাৰিব লাগিব, হয়নে প্ৰভু? গতিকে ভগৱন্ত উদ্ধৱক ক'লে, আৰু উদ্ধৱ বিলাপ কৰিছে যে হে নাৰায়ণ, তুমি এতিয়া যাবা, কলিযুগ আহিব। গতিকে এই কলিযুগত আমি আপোনাক ক'ত লগ পাম সেই বুলি কাকুতি মিনতি কৰিছে। তেতিয়া ভগৱানে কৈছে, চিন্তা নকৰিবা, মই যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুবি যাব, তল যাব। এই ৰাম দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে বিমংগল। মই গ'লে লোকৰ মাজত বিমংগলৰ সৃষ্টি হ'ব, হয়নে? তাৰপিছত কৈছে, এই ৰামে পিৰিবে দুৰ্জন কলি, গুচিবে আচাৰ, শুইবে অধৰ্ম তৰতি, যতে ক প্ৰজাৰ। মই যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুবি যাব, অধৰ্ম পিৰিবে, দুৰ্জন কলি, গুচিবে আচাৰ,
শুইবে অধৰ্মতৰ অতি যতেক প্ৰজাৰ। তাৰপিছত কৈছে ই ৰাম তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত শুইবে দেখাইতো ভকতিৰ পন্থ। মই গ'লে অকল বিমংগল হ'ব, আৰু বিমংগলটোক মানুহে সহ্য কৰিব পাৰিব, বিমংগল মানুহে সহ্য কৰিব পাৰিব, কিন্তু মোৰ ভকতক যদি ইয়াৰ পৰা লৈ গুচি যাওঁ তেনেহ'লে অনৰ্থ হৈ যাব বুলি কৈছে। সেইকাৰণে আপোনালোকক ৰাখি থৈছে ইয়াত, কাৰণ ভকত যদি নাথাকে ধৰ্ম শূন্য হৈ যাব, পৃথিৱী ৰখাতলৈ গুচি যাব। সেইকাৰণে আপোনালোকক ভগৱন্ত ৰাখিছে। সেইকাৰণে কলিযুগটোক ভকতে প্ৰশংসা কৰে, কলিযুগটোৰ নিচিনা যুগেই নাই বুলি কৈছে। এতিয়া আপোনালোকৰ আমাৰ কাৰণে কলিযুগ হৈ থকা নাই, আমাৰ কাৰণে আজিও সত্য যুগত আপুনি মই আছোঁ। আমাৰ কাৰণে আজি আমি ভাবিছোঁ যে কলিযুগ, বহুত মানুহে কলিযুগ বুলি ভাবি আছে, কিন্তু আমি আকৌ ভকতসকলে কলিযুগটো আটাইতকৈ ভাল যুগ, আৰু এতিয়াও আপুনি সত্য যুগতে আছোঁ বুলি ভাবিব লাগিব। কাৰণ আদি সত্য যুগত যিমান প্ৰাণীবিলাক আছে কলিত জন্মিব বুলি মানে কেতিয়া মই জন্ম হ'ম বুলি আশাও কৰি আছিলোঁ আপুনি মই, সেইমতে আপোনালোকক আমাক পঠিয়াইও দিছে ভগৱানে, হয়নে বাৰু? গতিকে কলিযুগটোক জ্ঞানীসকলে প্ৰশংসা কৰে। ধন্য ধন্য কলিকাল, ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষ, ধন্য নৰতনু, হয়নে বাৰু? ধন্য হৰিৰ নাম। গতিকে এই কলিযুগত চাৰিটা সংযোগ হৈছে, চাৰিটা বস্তুক ধন্যবাদ দিছে। সেইকাৰণে ৰজা পৰীক্ষিতৰ আগত ৰজা পৰীক্ষিতক প্ৰথমে কলিৰ বিষয়ে আবুল তাবুল বকিবলৈ আৰম্ভ কৰি দিলে শুকগুৰুৱে। কলিৰ বিষয়ে এনেকুৱা ঘটনা ঘটিব কলিত বুলি ৰজা পৰীক্ষিতক ভয় খুৱাই দিলে। কলিযুগত ধৰ্ষণ হ'ব, লুণ্ঠন হ'ব, পিতা পুত্ৰ যুদ্ধ হ'ব, কলিযুগত মানুহবিলাক অনাচাৰী হ'ব, নিজৰ পতিক এৰি স্বামীক এৰি অন্য পতিলৈ বিবাহ হৈ গুচি যাব, অনাচাৰী হ'ব মানুহবিলাক। গতিকে এনেকুৱা দ্বাদশ খণ্ড ভাগৱতত কৈ আছে কলিৰ বেয়াবিলাক, কলিৰ দুৰ্গুণবিলাক কৈ থাকোঁতে অকস্মাতে কলিযুগটোক প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰি দিলে শুকগুৰু। কলিযুগটোক প্ৰাৰ্থনা কৰিছে। তেতিয়া ৰজা পৰীক্ষিতে কৈছে আৰে আপুনি এতিয়াই বোলে কলিযুগটোক বেয়া পাই আছিলে, ইমান বেয়াকৈ কথাবিলাক কৈ আছিলে, এতিয়াই কলিযুগক প্ৰাৰ্থনা কৰিছে। শুকগুৰুৱে কলিযুগটোক প্ৰাৰ্থনা কৰিছে। কি বুলি প্ৰাৰ্থনা কৰিছে? বোলে এবে মই দঢ়াই মতি অ কলিকে হে কৰোঁ তুতি। কলিযুগক প্ৰাৰ্থনা কৰিছে। এবে মই দঢ়াই মতি কলিকে হে কৰোঁ তুতি, অ যদিও কলি পাপৰ সাগৰ মহন্ত গুণ কয়াৰ সংসাৰ মধ্যত সাৰ, জানা সাৱধানে নিৰপবৰ। ইমান সুন্দৰ, কলিযুগৰ নিচিনা যুগ নাই। শুকগুৰুৱে কৈছে কলিযুগটো আটাইতকৈ ভাল যুগ। এবে মই দঢ়াই মতি কলিকেহে কৰোঁ তুতি। কলিযুগটোক প্ৰাৰ্থনা কৰিছে, স্তুতি কৰিছে। ৰজা পৰীক্ষিত আচৰিত হৈ গ'ল, কি ৰকম মানুহ ৰে, প্ৰথমে বোলে কলিযুগটোক ইমান বেয়াকৈ ক'লে, এতিয়া কলিযুগটোক প্ৰাৰ্থনা কৰিছে শুকগুৰুৱে। এবে মই দঢ়াই মতি কলিকেহে কৰোঁ তুতি, যদি কলি পাপৰ সাগৰ মহন্ত গুণক আৰু সংসাৰ মধ্যত সাৰ, শুনা সাৱধানে নিৰপবৰ। হয়নে? মহাদুৰা চাৰুৱাতি যদি বা অন্ত জাতি, কৰৈ মাত্ৰ কৃষ্ণৰ ভকতি। হয়নে? অতি অপ্ৰয়াসে ভাবে সংসাৰ মায়াৰ বন্ধে, বন্ধ চিন্ধি এৰাই সংসাৰক। এই সংসাৰৰ ভৱবন্ধনৰ পৰা মুক্ত হ'ব পাৰে যদি তেওঁৰ মতিটো কৃষ্ণত লাগি গ'ল। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আমাৰ মতিটো কৃষ্ণৰ ওচৰত লাগি থাকিব লাগে। আৰু যিজনৰ মতিটো কৃষ্ণৰ ওচৰত লাগি আছে, কলি তাৰ ওচৰো চাপিব সাহস নকৰে। অ হৰি, যাৰ মতিটো কৃষ্ণত লাগি গ'ল,
কলিত দূৰৰ পৰাই চাব হাৰি এইজনটো ভগৱন্তৰ ভকত হয়নে বাৰু কলি কি কৰিব ৰাস্তাত পাতলি গালিছে নিকাল লেগা ছাইড মাৰি ল'ব তেওঁ হয়নে বাৰু গতিকে সেইকাৰণে কৃপালু বাপাই সমস্ত আপুনি মই সেই কলিযুগত কি কৰিব লাগিব ঈশ্বৰৰ নাম ল'ব লাগিব আৰু ইয়াতে কৈছে ইয়াতে বৰ সাংঘাতিক এটা কথা কৈছে যে শুনানৰ লোক মুকুতি মিলোক কৃষ্ণত ভকতি কৰা যমপুৰে পুনো আপুনি নিস্তৰা পুৰুষ হবে উধাৰা পিতৃ মাতৃ কুলে যতেক পুৰুষ নৰকত আছে পৰি ঐতে পুত্ৰ হৰি ভকতি কৰন্তে স্বৰ্গলোক যায় লৰি ধেমালি কথা কৈছে নেকি এতিয়া আপোনালোকৰ সেইকাৰণে আমি কৈছিলোঁ যে মহাপুণ্যৰ ফলত সুপুত্ৰ পায় এজন বৈষ্ণৱ পুত্ৰ যাৰ বংশত সৃষ্টি হৈ গ'ল সেই বংশৰ বোলে 21 পুৰুষ উদ্ধাৰ কৰিব বুলি কৈছে ভাগৱতে ভগৱন্ত নিৰ্সিংহ ভগৱানে ভক্ত প্ৰহ্লাদৰ কাৰণে এইটো স্পেচিয়েল সংবিধান বনালে এই সংবিধানটো আগত নাছিল হে ভক্ত প্ৰহ্লাদ তোমাৰ ভক্তিত মই তুষ্ট হ'লোঁ আজিৰ পৰা মই এটা নতুন সংবিধান বনাম বোলে কি সংবিধান বনাব প্ৰভু আপুনি মোৰ কাৰণে ভক্ত প্ৰহ্লাদে প্ৰশ্ন কৰিছে তেতিয়া ভগৱন্তই কৈছে তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ এই সংবিধানটো বনাম সেইকাৰণে আমি এজন এজন ঘৰতে আমাৰ বৈষ্ণৱ পুত্ৰ সৃষ্টি কৰিব লাগে আমাৰ ল'ৰা ছোৱালীবিলাকক বৈষ্ণৱ বনাব লাগে ভক্তিটো কুমাৰ কালৰ পৰাই হয় বুলি কৈছে ভক্ত প্ৰহ্লাদে কৈছে বোলে দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থধম কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত ভক্ত প্ৰহ্লাদে কৈছে যে দুৰ্লভম মনুষ্যম দেহা মানুহৰ জন্মটো বহুত দুৰ্লভ পাবলৈ বহুত টান তদপি কিন্তু চাবা আকৌ আজি আছে কালি নাথাকিব পাৰে কচুপাতৰ পানী এই নৰতনুটো কচুপাতৰ পানী দুৰ্লভম মনুষ্যম জন্ম তদপি অৰ্ধুবম অৰ্থদম কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম কিন্তু আমি আধা বয়সত এতিয়া ভাগৱত ধৰ্ম কৰিবলৈ আহিছোঁ সেইকাৰণে মনটো ইয়াত নালাগে আমাৰ মনটো যে আধা বয়সতে আপুনি মই ঈশ্বৰৰ ভক্তি কৰিছোঁ হয়নে বাৰু নানা তৰ্ক ব্যাদ এইবিলাকৰ লগতে আমি যুঁজি যিজন পৰমাত্মা যিজন ঈশ্বৰ কৃষ্ণৰ যিটো ভক্তি সেই ভক্তিটো আপুনি মই পাহৰি গ'লোঁ গতিকে কৃপালু বাপাই সমস্ত আমি যেতিয়া ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আহিম এই নামঘৰলৈ আহিম যেনেকৈ চেণ্ডেলযোৰ নামগৃহৰ ভিতৰত সোমাব পাৰিম জানো নোৱাৰোঁ ঠিক ভাগৱত শুনিবলৈ আহিলে আমাৰ এই অন্তৰটো খালী কৰি আনিব লাগিব তাৰতে ইৰিষা অসূয়া মই জানো ভাৱবিলাক এৰি থৈ আহিব লাগিব আৰু যেনেকৈ এক গিলাচ পানী এক বটলটো ফুল হৈ আছে ইয়াত এক গিলাচ পানী ঢালিলে থাকিব জানো থাকিব পানীটো পৰি যাব হয়নে ঠিক ভৰ্তি হৈ যদি আহে তেতিয়া তেওঁ আৰু ইয়াত বহি থাকিলেও তেওঁৰ কাম নহ'ব সেইকাৰণে খালী অন্তৰেৰে বিনম্ৰভাৱেৰে সৌনখ প্ৰমুখ ঋষিসকল বহিছিলে ভাগৱত শুনিবৰ কাৰণে 28,000 ক'ত বহিছিলে নৈমিষাৰণ্য ক্ষেত্ৰ এজন বেদত প্ৰধান শাস্ত্ৰজ্ঞ বেদজ্ঞ গতিকে সেইসকল ভাগৱত শ্ৰৱণ কৰিছে আৰু হুতগুৰু যিজন আছিল উগ্ৰশ্ৰৱা হোত নৈমিষে সুত অভিবাদো মহামতিম নৈমিষ ক্ষেত্ৰত যিজন ভাগৱত বক্তা আছিল সেইজন
মহামতিম আছিল। মহামতিম মানে মহা মানে ঈশ্বৰ, যাৰ মতিটোত কৃষ্ণ বহি আছিল। গতিকে সেই কৃপালু বাপাই সমস্ত আজি আপোনালোক ৰজা পৰীক্ষিতৰ নিচিনা ভাগৱতৰ শ্ৰোতা হ'বও নোৱাৰে, আৰু আমি শুকগুৰুৰ নিচিনা ভাগৱত বক্তা হ'ব নোৱাৰোঁ, কলিযুগৰ মানুহ। কাৰণ আমি 1 ঘণ্টা 2 ঘণ্টা 20 মিনিট বহিলে আমাৰ কঁকাল বিষ, ভৰি বিষ, আঁঠু বিষ, হয়নে? ইফালে এনেকুৱা কৰোঁ, ইফালে এনেকুৱা কৰোঁ, এবাৰ এনেকুৱা কৰোঁ, এবাৰ এনেকুৱা কৰোঁ, হয়নে বাৰু? গতিকে ৰজা পৰীক্ষিতক কৈছে যে সেই ৰজা পৰীক্ষিত, শুকগুৰুৱে কৈছে মই তোমাক ভাগৱতৰ কথা ক'ম, কিন্তু তুমি মোৰ 2টা চৰ্ত পালন কৰিব লাগিব, তেতিয়াহে মই তোমাক ভাগৱতৰ কথা ক'ম। তেতিয়া শুকগুৰুৱে কৈছে বোলে প্ৰভু কোন 2টা চৰ্ত পালন কৰিব লাগিব? 1 নম্বৰ চৰ্তটো হৈছে মই তোমাক যিমান কণ সময় ভাগৱতৰ কথা ক'ম, তোমাৰ মনটো কিন্তু এই স্থানৰ পৰা তুমি কেনিও নিব নোৱাৰিব। গতিকে কৃপালু বাপাই সমস্ত আমাৰ আইগৰাকী আমাৰ ফালে ফিজিকেলি আমাৰ ফালে চাই থকাটো চবেই দেখিছে। আইগৰাকী আমাৰ চাই আছে আমাৰ ফালে, তাঁতিবাবৰ ফালে, কিন্তু মনটো ইয়াত নাথাকিব পাৰে, হয়নে বাৰু? গৰুজনী পানী খালে নো নাই, হয়নে? আকৌ কোনোবা দৰ্জাটো বন্ধ কৰি আছে, কোনোবা চোৰেই সোমাইছে নেকি, মনটো বাৰে বাৰে যেনি তেনি গৈ থাকে। সেইকাৰণে মনটো আমাৰ স্থিৰ কৰিব কৈছে ভাগৱতে। সাৱধানে নিশবদে একমনে একচিতে আৰু সৰ্বজনে ভাগৱতৰ কথা শুনিব কৈছে। লাগিলে 2 ঘণ্টা শুনক, 1 ঘণ্টা শুনক, 20 মিনিট শুনক। সেইকাৰণে শ্ৰোতা 2 প্ৰকাৰৰ হয়, এটা প্ৰবৰ শ্ৰোতা, এটা অবৰ শ্ৰোতা। প্ৰবৰ শ্ৰোতা হৈছে উদাহৰণ যেনেকৈ ৰাজহাঁহ, ৰাজহংস, এবিধ দিব্য ৰাজহংস আছে, তেওঁ যদি গাখীৰ আৰু পানী মিক্স কৰি দিয়া হয় নিৰ এৰি ক্ষীৰ খায়। এবিধ ৰাজহংস আছে, তেওঁক যদি গাখীৰ পানী মিক্স কৰি দিয়া হয় অকল গাখীৰটো খাই পানীটো এৰি দিয়ে। এনেকুৱা শ্ৰোতা হ'ব লাগে আমি দেই। আৰু সেইটোক প্ৰবৰ শ্ৰোতা বুলি কয়। আকৌ অবৰ শ্ৰোতাটো কেনেকৈ? যেনেকৈ অজ মানে ছাগলী। এতিয়া ভাগৱতৰ কথা ইয়াত আমি সকলোৱে আহি কিনি ঘৰৰ পৰা ধুনীয়াকৈ সাজি কাচি আহিলোঁ, বিউটিফুল হৈ কিনি আহিলোঁ, চবকে গাঁৱৰ মানুহবিলাকক কৈ আহিলোঁ যে আমি ভাগৱতলৈ যাওঁ বুলি, হয়নে বাৰু? আহি কিনি কি কৰিছোঁ, 10 জন 20 জন এনেকৈ গ্ৰুপ পাতি পাতি বহি লয়। ছাগলীয়ে যেনেকৈ লেব 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 লেবাই থাকে, তেনেকুৱা ছাগলীৰ নিচিনা কিছুমান আইসকলে লেব লেবাই থাকে, নিজেও কৃষ্ণ কথা নুশুনে আৰু আনকো ডিষ্টাৰ্ব কৰি থাকে। সেইটোক অজ বুলি কৈছে। এইটো অবৰ শ্ৰোতা। এনেকুৱা শ্ৰোতা হ'ব আমি নালাগে। আমি ৰজা পৰীক্ষিতে যিটো যেনেধৰণে ভাগৱত শুনিছিল, ৰজা পৰীক্ষিতে ভাগৱত 7 দিন 7 ৰাতি বহি শুনিছে, 1 বিন্দু জল খোৱা নাই। 4 নম্বৰ দিনাখন শুকগুৰুৱে কৈছে যে তুমি পানী পাৰিলে অকণমান খাই লোৱা, কিন্তু ৰজা পৰীক্ষিতে খোৱা নাই। সেইটো প্ৰথম চৰ্ত দিছিলে। আৰু দ্বিতীয় চৰ্তটো জলৰ বাহিৰে তুমি একো অন্ন গ্ৰহণ কৰিব নোৱাৰিবা, এই বুলি কৈছিলে। গতিকে আপুনি মইতো কলিযুগৰ মানুহ, আমি ইমান দেৰিলৈকে ভাগৱতৰ কথা শুনিব নোৱাৰোঁ। গতিকে বাকীখিনি কথা উদ্ধৱ মহন্তৰ ঈশ্বৰৰ কথাবিলাক আপোনালোকক সুন্দৰভাৱে সৰল ভাষাৰে, আমাৰ বাপজনৰ কণ্ঠও বহুত সুন্দৰ, তেখেতে সাৱলীল ভাষাৰে শব্দৰ ঝংকাৰে আপোনাসবক অমৃত পান কৰাব। পীত বস্ত্ৰে মুচি মুখ তেজিয়া নিশ্বাস, স্নেহে উদ্ধৱক ধৰি বুলিলা তেজি চিন্তা চিত্ৰ থিৰ কৰা মহাশয়, তজু দুখ দেখি মোৰ নসহে হৃদয়। হে ৰাম স্বৰূপে জানিলা তুমি আমাৰ
বংশক সংহৰিয়াবে চলিব নিশ্চয় সাধিলৈ উদ্ধৱ দেৱ তাৰ যত কাজ নথাকিবই ঠাইত তোমাৰ কি